মানে এই অঞ্চলখিনি হ'ল হাতীবাদ শিমলুগুৰি কৃষি বিভাগ কেন্দ্ৰৰ সৈতে এইবাৰ আমি প্ৰথম জড়িত হৈছোঁ জানমণি থ্ৰুৱেদি। এতিয়া মানে আমি খেতিটো আগত এবাৰে কৰোঁ, এইবাৰ মানে আমি বেছি প্ৰডাক্ট লৈছোঁ। যে ধান কাটি আমি সৰিয়হখিনি কৰিলোঁ, মুঠ আমি মানে 8 বিঘা কৰিছোঁ। 8 বিঘাত এইখিনিত আছে আমাৰ 5 বিঘা আৰু সিটো চাইডে আছে আমাৰ 3 বিঘা। আৰু এই মাটিখিনিতে মানে আমি আলু খেতিও কৰিছোঁ, মটৰো কৰিছোঁ। যিখিনি মানে আমি অফিচৰ পৰা পাইছোঁ দিছোঁ, সৰিয়হ কৰিলোঁ, মটৰমাহ কৰিছোঁ, আলু কৰিছোঁ, নহৰু অলপ আছে, পিঁয়াজো আছে, তেনেকৈ মানে। আৰু বাকী ঘেঁহু সিটো চাইডে আমি 2 বিঘা কৰিছোঁ আৰু অলপ মানে 3 বিঘা আমি লৈছোঁ হেৰি এয়া বুৰ খেতিৰ কাৰণে। কেইজনী মহিলাৰ গোট? আমি মানে 10 জনী আছোঁ। 10 জনী মহিলা। তাৰমানে এইবাৰ আপোনালোকে মগু আছে, মগু খেতিও কৰিছে। আপোনালোকে এইবাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সৰিয়হ পালে আৰু কৃষি বিভাগৰ পৰাও আপুনি আলু, মটৰ, ঘেঁহু, পিঁয়াজৰ বীজ পালে ন? তাৰমানে এইবাৰ আগতে দুটা খেতি কৰিছিলে নে এইডৰা মাটিত? এইডৰাত আমি এবাৰে কৰোঁ, আমি খালি খেতিটো কৰিছিলোঁ। এইবাৰ মানে আমি যিহেতু অফিচৰ পৰা যিখিনি বীজ পাইছোঁ কাৰণে আমি বহুতখিনি আগবাঢ়ি সেই শস্যখিনি কৰিছোঁ। 2টা খেতি কৰিলে তাৰমানে আৰু 3টালৈ আগবাঢ়ি আছে। মানে বড়ো খেতিওতো কৰিম বুলি ক'লে, তাৰমানে সৰিয়হখিনি উঠাই আপোনালোকে বড়ো খেতি কৰিব ন? খুবেই ভাল লাগিল আপোনালোকক লগ পাই। এই ধৰণে খেতিটো আমি চন এৰি দিব নালাগে। খালি খেতি হোৱাৰ পিছত আমি সদায় বেলেগ এটা কি কৰিব পাৰি, সৰিয়হ কৰিব পাৰি, মাকৈ কৰিব পাৰি, চব্জি খেতি কৰিব পাৰি, সেইধৰণে কি ধৰণে আমি আমাৰ মাটিডৰা প্ৰপাৰলি ইউজ কৰিব পাৰোঁ ন? সেইটোৰ ওপৰত আমি আপোনালোকেও সাহস দিব, আমিও সাহস গোটাওঁ, কামখিনি আগুৱাই যাব লাগিব। ডেফিনেটলি আমি আছোঁৱেই আপোনালোকক। মহন্তৰ জৰিয়তে আপোনালোকৰ মাজত আজি আহিলোঁ। চ' ডেফিনেটলি আমাক পাব। আপোনালোকে যিকোনো সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব।